ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা বিউটি বাইলুং ওৰফে চুমকি কছাৰীয়ে দিলে এটি ভাল খবৰ। হয় বন্ধু-বান্ধৱীসকল, খবৰটো শুনিলে আপোনালোকৰ নিশ্চয় ভাল লাগিব। গতিকে বন্ধু-বান্ধৱীসকল, পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল, বেছি পলম নকৰি পৰৱৰ্তী ভিডিঅ'টোৰ ফালে আগবাঢ়ো। হয় বন্ধু-বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইলুং ওৰফে চুমকি কছাৰীৰ আছে এটি ভাল খবৰ। অসমীয়া ছবি জগতৰ বিদুৰভাই অসমীয়া চিনেমাত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে পালে 2025 চনৰ প্ৰাগ চিনে এৱাৰ্ড। গতিকে তেওঁৰ লগতে 7জনকৈ প্ৰাগ চিনে এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰু বিদুৰভাইৰ গোটেই টীমটোৰ 7টাকৈ এৱাৰ্ড পাবলৈ সক্ষম হৈছে। গতিকে বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুং ওৰফে চুমকি কছাৰীৰ ভাল খবৰটো এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাইছোঁ। আজিলৈ ধন্যবাদ।